Dear student, welcome to my YouTube channel. ইতিমধ্যে অসমৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে আন এটা স্কলাৰশ্বিপ মুকলি হৈছে। এই স্কলাৰশ্বিপৰ নাম হৈছে ৰামানকান্ত মুঞ্জাল স্কলাৰশ্বিপ 2025-26। এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যেটো যদি ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰাৰ পিছত সিলেক্ট হ'ব পাৰে তেতিয়াহ'লে প্ৰতি বছৰ 40,000 ৰ পৰা আৰম্ভ কৰি 5,50,000 লৈকে পাব। এইটো কিন্তু কোনো ধৰণৰ ফেক স্কলাৰশ্বিপ নহয়, 100% ৰিয়েল স্কলাৰশ্বিপ। গতিকে এলিজিবল ছাত্ৰ-ছাত্ৰীসকলে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু প্ৰতি বছৰ 40,000 ৰ পৰা আৰম্ভ কৰি 5,50,000 লৈকে টকা লাভ কৰিব পাৰে। এই স্কলাৰশ্বিপৰ বিষয়ে এইটো ভিডিঅ' জৰিয়তে বিতংকৈ আলোচনা কৰিব বিচাৰিছোঁ। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীৰ কাৰণে কেইবাটাও স্কলাৰশ্বিপ মুকলি হৈছে। সেই স্কলাৰশ্বিপৰ বিষয়ে ইতিমধ্যে ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'বোৰৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া আছে, ছাত্ৰ-ছাত্ৰীসকলে তাত গৈ এপ্লাই কৰিব পাৰে। এই স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, ইয়াৰ বেনিফিটছ সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ৰ জৰিয়তে আগবঢ়োৱা হ'ব। গতিকে কোনেও যাতে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাই লয়। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ যে এই স্কলাৰশ্বিপৰ কাৰণে কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াতে কোৱা হৈছে ক্লাছ 10th এণ্ড 12th মাৰ্কশ্বিট। 2 নম্বৰত কোৱা হৈছে এপ্লিকেণ্টছ আধাৰ কাৰ্ড। 3 নম্বৰ পেৰেণ্টছ আধাৰ এণ্ড পান কাৰ্ড। 4 নম্বৰ ফেমিলি ইনকাম প্ৰুফ অৰ্থাৎ ইনকাম চাৰ্টিফিকেট এখন লাগিব। 5 নম্বৰ পেৰেণ্টছ বেংক একাউণ্ট ষ্টেটমেণ্ট। 6 নম্বৰ কাৰেণ্ট ইয়াৰ এডমিশ্যন প্ৰুফ অৰ্থাৎ কলেজ লেটাৰ নাইবা বনাফাইড আইডি কাৰ্ড এইবোৰ লাগিব। 7 নম্বৰত কোৱা হৈছে কলেজ ফি ৰিচিপ্ট অৰ ডিমাণ্ড লেটাৰ অৰ্থাৎ ফিজ ষ্ট্ৰাকচাৰ ইয়াতে আপলোড কৰিব কৈছে। 8 নম্বৰত কোৱা হৈছে এফিডেভিট কনফাৰ্মিং ডকুমেণ্টছ অথেণ্টিচিটি অৰ্থাৎ এখন এফিডেভিট ডকুমেণ্টছ লাগিব। 9 নম্বৰ পাছপৰ্ট সাইজ ফটোগ্ৰাফ। 10 নম্বৰ ডিসেবিলিটি সাৰ্টিফিকেট, যদি কিবা এপ্লিকেণ্টৰ ডিসেবিলিটি থাকে তেতিয়াহ'লে এই সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব, আৰু যদি ডিসেবিলিটি নাথাকে তেতিয়াহ'লে কোনো ধৰণৰ সাৰ্টিফিকেটৰ প্ৰয়োজন নাই। এইখিনি আছিলে সিম্পল কেইটামান ডকুমেণ্টছ। এই ডকুমেণ্টছ কেইটা হ'লে ছাত্ৰ-ছাত্ৰীসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে ইয়াতে এপ্লাই কৰিলে কি কি বেনিফিটছ পোৱা যাব। ইয়াতে কোৱা হৈছে এনুৱেল স্কলাৰশ্বিপ 40,000 to 5,50,000 ডিপেণ্ডিং অন একচুৱেল ফিজ টিউশ্যন ফিজ। অৰ্থাৎ ছাত্ৰগৰাকীয়ে যিখন ইনষ্টিটিউশ্যন নাইবা ইউনিভাৰ্চিটিত পঢ়িব সেইখন ইনষ্টিটিউশ্যন নাইবা ইউনিভাৰ্চিটিত ফিজ কিমান তাৰ ওপৰত বেছ কৰি 40,000 ৰ পৰা আৰম্ভ কৰি 5,50,000 লৈকে ছাত্ৰ-ছাত্ৰীসকলক এনুৱেলি স্কলাৰশ্বিপ দিয়া হ'ব। ইয়াৰ ডিউৰেশ্যনৰ কথা কোৱা হৈছে যে এই স্কলাৰশ্বিপ 3 বছৰলৈকে প্ৰদান কৰিব, আৰু এই স্কলাৰশ্বিপ একাডেমিক পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰিব, আৰু এইটো ৰিনিউ কৰা যাব। যে 1 বছৰ পাব তেনেকুৱা নহয়, 3 বছৰলৈকে পাব, ৰিনিউ কৰিব পাৰিব, আৰু এইটো একাডেমিক পাৰফৰ্মেঞ্চৰ ওপৰত বেছ কৰিব। 4 নম্বৰ কোৱা হৈছে যে এই টকাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে টিউশ্যন ফিজ দিব পাৰিব, বুকছ ক্ৰয় কৰিব পাৰিব, তাৰপিছত ষ্টাডি মেটেৰিয়েল যেনেকৈ কলম, পেন, পেঞ্চিল এইবোৰ যিমান ষ্টাডি মেটেৰিয়েল লাগে সেইবোৰ ক্ৰয় কৰিব পাৰিব। লগতে যদি হোষ্টেল নাইবা মেছত থাকে তাৰ খৰচ ইয়াতে দিব পাৰিব। এইখিনি আছিলে ইয়াৰ বেনিফিটছ। এতিয়া আলোচনা কৰিব বিচাৰিছোঁ যে কোনসকল ছাত্ৰ-ছাত্ৰীয়ে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। ইয়াতে কোৱা হৈছে 1 নম্বৰত কৈছে যে একাডেমিক অৰ্থাৎ একাডেমিক কি এলিজিবিলিটি আছে। ইয়াতে কোৱা হৈছে মিনিমাম 80% ইন ক্লাছ 10 and 12 অৰ্থাৎ ক্লাছ 10 আৰু 12ত মিনিমাম 80% পাব লাগিব, আৰু যদি PWD অৰ্থাৎ যদি কিবা ডিসেবিলিটি থাকে তেতিয়াহ'লে তেওঁলোকৰ 70% হ'লে ইয়াতে এপ্লাই কৰিব পাৰে। কোৰ্ছ এনৰলমেণ্ট ইয়াতে কোৱা হৈছে মাষ্ট বি ইন ফাৰ্ষ্ট ইয়াৰ অফ এ ৰেকগনাইজড ফাইনেন্স ৰিলেটেড UG কোৰ্ছ। ফাইনেন্স ৰিলেটেড যিবোৰ UG কোৰ্ছ আছে আৰু সেই কোৰ্ছবোৰ যদি এডমিশ্যন লোৱাৰ পিছত ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে তেতিয়াহ'লে ইয়াতে এপ্লাই কৰিব পাৰে। এতিয়া প্ৰশ্ন হৈছে যে ফাইনেন্স ৰিলেটেড আণ্ডাৰ গ্ৰাজুৱেট কি কোৰ্ছ আছে। ইয়াতে কৈছে যে ফাইনেন্স ৰিলেটেড কি গ্ৰাজুৱেট কোৰ্ছ আছে। ইয়াতে মই দেখুৱাব বিচাৰিছোঁ একেবাৰে ওপৰৰ ফালে আছে, যেনেকৈ BBA, BFIA, BCom, তাৰপিছত BMS, IPM, BA, BBS এণ্ড চিমিলাৰ কোৰ্ছেছ। অৰ্থাৎ এনেকুৱা ধৰণৰ যিমান বিজনেছ ৰিলেটেড
ইকোনমিক ৰিলেটেড কোৰ্স আছে সেইবোৰ কোৰ্সত যদি পঢ়ি আছে তেতিয়াহ'লে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু এই স্কলাৰশ্বিপ কিন্তু হিৰোজিটো কোম্পানী আছে এই কোম্পানীৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকলক দিয়া হয় এতিয়া আলোচনা কৰিব বিচাৰিছো যে তাৰ পিছৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াবোৰ কি ইয়াতে কোৱা হৈছে যে ফ্যামিলি ইনকাম 6 লাখ নাইবা তাৰ তলত হ'ব লাগিব নেশনালিটিৰ কথা কোৱা হৈছে যে কেৱল মাত্ৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব কেৱল যে অসমৰ ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব পাৰিব তেনেকুৱা নহয় ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্য আছে গোটেই কেইখন ৰাজ্য ছাত্ৰ ছাত্ৰীসকলে ইয়াতে এপ্লাই কৰিব পাৰে অসমৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপৰ বিষয়ে নাজানে কাৰণে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই নকৰে কিন্তু বেলেগ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰি টকা ইনকাম কৰি আছে এতিয়া আলোচনা কৰিব বিচাৰিছো যে ইয়াৰ লাষ্ট ডেট কিমান আৰু সিলেকশন প্ৰসেস কি এই স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 31 জুলাই 2025 ইয়াৰ সিলেকশন প্ৰসেসটো হৈছে যে প্ৰথমতে ছাত্ৰ ছাত্ৰীসকলে এপ্লাই কৰিব লাগিব এপ্লাই কৰাৰ পিছত ছাত্ৰ ছাত্ৰী মাৰ্কস আৰু ফ্যামিলি ইনকামৰ ওপৰত বেছ কৰি তেওঁলোকে এটা শৰ্ট লিষ্ট প্ৰস্তুত কৰিব শৰ্ট লিষ্টত যেকো ছাত্ৰ ছাত্ৰী নাম আহিব তেওঁলোকক অফিসত মাতিব নাইবা ভিডিও কলৰ জৰিয়তে ডকুমেন্টস ভেৰিফিকেশন হ'ব ডকুমেন্টস ভেৰিফিকেশন হোৱাৰ পিছত হেইবোৰ যদি ঠিক থাকে তেতিয়াহ'লে টেলিফোনিক এটা স্ক্ৰিনিং হ'ব অৰ্থাৎ অফিসৰ পৰা ছাত্ৰ ছাত্ৰীসকলক কল কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন খুদিব পাৰে যে সঁচাকৈ তেওঁ ছাত্ৰ হয় নে নাই কিবা আইডি প্ৰুফ আছে নে নাই এইবোৰ তেওঁলোকে চাব পাৰে 4 নম্বৰ পইণ্টত কোৱা হৈছে যে তেওঁলোকৰ এটা ইন্টাৰভিউ ল'ব এইটো অনলাইন হ'ব পাৰে নাইবা অফলাইন হ'ব পাৰে ইয়াতে কিন্তু কৈছে যে পাৰ্সনেল নাইবা ভাৰ্চুৱেল অৰ্থাৎ ভাৰ্চুৱেল মানে ভিডিও জৰিয়তে তেওঁলোকে ইন্টাৰভিউ ল'ব পাৰে 5 নম্বৰত কোৱা হৈছে যে এইবোৰ সম্পূৰ্ণ হোৱাৰ পিছত সেপ্টেম্বৰ মাহত তেওঁলোকে এখন লিষ্ট প্ৰকাশ কৰিব আৰু সেই লিষ্টত যিকো ছাত্ৰ ছাত্ৰীৰ নাম থাকিব তেওঁলোকে এই স্কলাৰশ্বিপ পাব এতিয়া প্ৰশ্ন হৈছে যে এই স্কলাৰশ্বিপৰ কাৰণে লিংক ক'ত পাব এইটো ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে তাত গৈ এপ্লাই কৰিব পাৰে নাইবা গুগলত গৈ যদি সাৰ্চ কৰে ৰামানকান্ত মুঞ্জাল স্কলাৰশ্বিপ 2025 তেতিয়াহ'লে একেবাৰে ওপৰৰ ফালে বাডি ফৰ ষ্টাডি এটা ওয়েবসাইট দেখিবলৈ পাব তাত গৈ এপ্লাই কৰিব পাৰে নাইবা মোৰ হোৱাটছআপ চেনেলত জয়েন হ'ব হোৱাটছআপ চেনেলত এই স্কলাৰশ্বিপৰ লিংক ইতিমধ্যে আপলোড কৰিছো গতিকে এইখিনি আছিল যদি এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও পাব বিচাৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব পাৰে ইতিমধ্যে ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ মুকলি হৈছে আৰু সেই স্কলাৰশ্বিপৰ বিষয়ে ইতিমধ্যে মই কেইবাটাও ভিডিও বনাইছো সেই ভিডিওবোৰৰ লিংক এইটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে ছাত্ৰ ছাত্ৰীসকলে চাব পাৰে আৰু এই পিডিএফ টো মোৰ হোৱাটছআপ চেনেলত দি দিম তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে চাব পাৰে ইয়াতে ডিটেইলছ দিয়া আছে এইখিনি চাব পাৰে এইখিনি আছিল আজিৰ ভিডিওটো সকলোৱে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় লাভ কৰিব পাৰে